গুড আফটাৰনুন ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু। আজি ভিডিঅ'ই দিয়া হোৱা নাই। আজি আলহী আহিব, নিৰামিষ বনাই খুৱাব লাগিব, একাদশী যিহেতু। তাকে নিৰামিষত কি বনাওঁ, অকণমান পালেং আছিল ঘৰৰে, বোলো পালেংখিনি ধুনীয়াকৈ সিজাই থ'লোঁ, পনীৰ আনিছোঁ, পালেং পনীৰ বনাই দিম। পালেংখিনি ধুনীয়াকৈ বঢ়িয়াকৈ সিজাই লৈ উতলাই ঠাণ্ডা হ'ব দিলোঁ। আৰু ইফালে কাটি লৈছোঁ বিলাহী, পিঁয়াজ, কেইটামান কাজু, কেইটামান কেঁচা জলকীয়া, অকণমান নহৰু আৰু আদা, এইখিনি অকণমান তেলত ধুনীয়াকৈ ভাজি লৈ ঠাণ্ডা হ'ব দিম। পিছত মই পেষ্ট এটা বনাই ল'ম। ইয়াত ভাজা হৈ গ'ল, এতিয়া ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত আৰু ধুনীয়াকৈ ইয়াতে ঠাণ্ডা হোৱাৰ পাছত এটা পেষ্ট বনাই ল'লোঁ। ইফালে যে থৈ দিছিলোঁ সিজাই পালেংখিনি, সেইখিনিও এটা পেষ্ট বঢ়িয়াকৈ বনাই ল'লোঁ। বনাই লৈ পেলাই এতিয়া পাতি দিছোঁ কেৰাহীত তেজপাত দিছোঁ, বেলেগ একো দিয়া নাই, ইয়াতে মই গোটেইখিনি দিয়াই আছে যিহেতু। আৰু জিৰা মছলা পিছত দিম আৰু অকণমান। পেষ্টখিনি ঢালি অকণমান ভাজি ল'লোঁ, লৈ মছলাক এড কৰিছোঁ চাবচোন। হালধি আৰু অকণমান দিলোঁ জলকীয়াৰ গুড়ি, তাৰপিছত থাকিল ধনিয়াৰ গুড়ি, তাৰপিছত থাকিল জিৰাৰ গুড়ি আৰু নিমখ। এইখিনিয়ে থাকিব মছলাৰ ভিতৰত। বঢ়িয়াকৈ এইখিনি গোন্ধ ওলোৱালৈকে ভাজিব লাগিব। এটা ধুনীয়া গোন্ধ ওলাব। অলপ সময় ভাজি ল'লোঁ, মোটামুটি 5 মিনিট। ভাজি হোৱাৰ পাছত এই যে মই থৈ দিছিলোঁ পালেংখিনি, মিক্সিটোতে থৈ দিছিলোঁ, এই পালেংখিনি ঢালি দিলোঁ। বটি থোৱা পালেংখিনি ঢালি আকৌ পেষ্টটোৰ লগত সম্পূৰ্ণ মিলি যোৱাকৈ একদম ধুনীয়াকৈ লৰাব লাগিব। সম্পূৰ্ণকৈ মিলি যোৱাকৈ লৰাই দিলোঁ। এয়া দেখিছে, এনেকৈ লৰাই অকণমান ঢাকন দিয়াৰ প্ৰশ্ন নাহে আৰু এতিয়া ঢাকনৰ কথা আহি নপৰে, মই ঢাকন দিয়া নাই। ধুনীয়াকৈ লৰাই অকণমান ধুনীয়া এটা চেণ্ট ওলাল। তাৰপিছত এয়া গৰম পানী কৰি থৈ দিছিলোঁ, গৰম পানী ঢালি দিলোঁ। আৰু শেষত মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল আমাৰ পনীৰখিনি কাটি ধুনীয়াকৈ থৈ দিছিলোঁ এটা বাতিত ভৰ্তি কৰি, সেই গোটেই বাতি ঢালি দিলোঁ। আৰু এতিয়া শেষত হৈ গ'ল ধনিয়া পাত। আজিৰ পালক পনীৰ ৰেডি। বাই বাই।